হাই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কি পাব জানেনে? আমাৰ মায়ে বনোৱা অমিতা খাৰৰ ৰেচিপিটো। তাৰ কাৰণে আমাৰ ঘৰৰে অমিতা এটা লৈ লৈছে আৰু অমিতাটো বাহিৰ ভিতৰ এনেদৰে ভালকৈ চাফা কৰি লৈছে। চাফা কৰাৰ পাছত কি কৰিব আগলৈ চাই থাকক। চাফা কৰাৰ পাছত অমিতাবোৰ টুকুৰা টুকুৰকৈ কাটি লৈছে। মচুৰ দাইল ধুই এনেকৈ অকণমান ৰাখিছে আৰু এয়া কলখাৰটো মোৰ বটলত আছে, ভুলকৈ নাভাবিব। জলকীয়া, আদা এটুকুৰা লৈছে আৰু আদা ডোখৰ এনেকৈ ৰুকি লৈছে। তাৰ পাছত কুকাৰত পাঁচফোৰণ দি তাত তেল অলপ মিঠাতেল দি দিছে আৰু তেলখিনি পকাৰ পিছত গোটাই ৰখা আটাইখিনি বস্তু অমিতা, মচুৰ দাইল, জলকীয়া, আদা আটাইবোৰ দি দিছে। তাৰ পাছত কি কৰিব চাই থাকক। তাৰ পাছত জোখমতে নিমখ দিছে, যিমানটো দৰকাৰ হয় সিমানটো। তাৰ পৰা প্ৰথমতে দিব লাগিছিলে কিন্তু পাহৰি গ'ল কাৰণে পিছতে তেজপাত এখিলা কাটি পেলাই দিছে আৰু আটাইখিনি ভালকৈ মিলাই লৈছে। এনেকৈ কলখাৰ জোখত লৈ লৈছে আৰু কলখাৰখিনি এতিয়া ভাজি ৰখা অমিতা আৰু ভাজি ৰখা বস্তুখিনিৰ ওপৰত দি দিছে। তাৰপৰা সেইখিনি মিলাই ভাজি তাত জোখমতে যিমানখিনি কলখাৰ দিছিলে সেইটো জোখতে পানী দি দিছে আৰু 3টা হুইচেল আহিবলৈ কুকাৰৰ সাফৰখন মাৰি দিছে। 3টা হুইচেল অহাৰ পাছত অমিতা খাৰ আমাৰ ৰেডি হৈয়ে গ'ল আৰু তাৰ পাছত তাত কেঁচা তেল অলপ দি দিছে, তেতিয়া খাবলৈ ভাল হয়। আৰু এতিয়া আবাৰ গৰম গৰম ভাতৰ লগত অমিতা খাৰ পৰিৱেশন কৰিব পৰা হৈ গ'ল। এয়া চাওক, দেখিবলৈ ধুনীয়া লাগিছে হয়নে? আৰু খাবলৈও বহুত ভাল হৈছিলে। আপোনালোকৰ প্ৰিয় খাদ্য কি বাৰু ক'বচোন দেই। বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। বাই।